শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, জয় ভাৰত পাৰ্টিয়ে আগন্তুক বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিটিআৰত বসবাস কৰা সমূহ জনসাধাৰণক সম অধিকাৰ, সম শান্তি, সম্প্ৰীতি আৰু সম বিকাশ লক্ষ্যৰে আগন্তুক যি বিটিআৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সাজু হৈছে। বিগত সময়ছোৱাত সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালত যি বিটিচি ৰাইজে যি ধৰণৰ আশা কৰিছিল উন্নয়ন তথা বিকাশৰ, সেয়া নহ'ল। আজি শান্তিৰ কথা কোৱা হৈছে ঠিকেই, কিন্তু আজি যদি আমাৰ নিজে বসবাস কৰা মাটি যদি আজি নিজৰ নামত যদি নহয়, আজি প্ৰাপ্য আৰু ৰাজনৈতিক অধিকাৰ যদি আমাৰ নাথাকে, আমি শান্তিত জীয়াই থাকিব পাৰিম জানো? গতিকে বহুত কথাই আছে, যেহেতুকে আজি বিটিচিত আজি প্ৰথম সংবাদমেল সম্বোধন কৰিছোঁ। গতিকে আগন্তুক দিনত আমাৰ বহুত কাম কৰিব লগা আছে। আমাৰ দলে সিদ্ধান্ত লৈছে, বিটিচিত আমাৰ দলে সিদ্ধান্ত লৈছে হাতে গীতা, কোৰাণ আৰু বাইবেল লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। এয়া আমাৰ দলৰ সিদ্ধান্ত। পুনৰবাৰ কৈছোঁ, বিটিআৰ অঞ্চলত আমি হাতত গীতা, বাইবেল আৰু কোৰাণ লৈ হাতত লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সাংগঠনিক দিশত আমাৰ কাম কাজ চলি আছে। ইতিমধ্যে আমাৰ ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ লগতে LAC সমিতি ইতিমধ্যে গঠন হৈছে আৰু ব্লক সমিতি, প্ৰাইমাৰী সমিতি আৰু বুথ লেভেল সমিতি গঠন ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি সমূহ সমিতি গঠনৰ সমান্তৰালকৈ বিটিআৰত 40টা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টিয়ে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰিয় সাংবাদিকসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুত আমাৰ দলৰ স্থিতি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 125th এমেণ্ডমেণ্ট বিল 2019 যি কোকৰাঝাৰত অধিৱেশন হৈ গৈছে, অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশনত যি 125th এমেণ্ডমেণ্ট বিল 2019 যি পাছ কৰিছে, এই বিলটো কিন্তু অসম তথা বিটিআৰ ৰাইজক আন্ধাৰত ৰাখি পেলাই এই বিলটো পাছ কৰা হৈছে। এই বিলৰ ভিতৰত আমাৰ মাটিৰ অধিকাৰ কি আছে, ৰাজনৈতিক অধিকাৰ কি আছে, কোনো ধৰণৰ কিন্তু আমাৰ বিটিআৰৰ কোনো জাতীয় সংগঠনৰ লগত কোনো আলোচনা নকৰাকৈ এই বিলটো পাছ কৰিছে। গতিকে এই বিলৰ এগেইনষ্টত আমি যুদ্ধ কৰিম আৰু এই বিলৰ যি জেৰক্স কপি লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। এইখিনি আমাৰ ক'ব লগা। মুখ্য ইছ্যু আমাৰ এই নিৰ্বাচনত, যিহেতুকে বিটিআৰত আমাৰ যিখিনি উন্নয়ন হ'ব লাগিছিলে, উন্নয়ন হোৱা নাই। আজি প্ৰমোদ বড়ো চৰকাৰে হওক বা BJP চৰকাৰে হওক, যি ধৰণৰ কথা দিছিলে, মাটিৰ কাম কৰিম বুলি কৈছিলে, বিভিন্ন ধৰণৰ কাম কৰিম বুলি, কিন্তু কোনো ধৰণৰ কাম কৰিব পৰা নাই। আজি অসমত যদিও বসন্তৰা পইণ্ট 3ৰ জৰিয়তে কাম চলি আছে, কিন্তু আজি বিটিআৰত কিন্তু 22মতিৰ জৰিয়তে মাটি পাট্টা দিয়াৰ কিন্তু কাম চলা নাই। গতিকে বিভিন্ন কথা আছে, আমি পৰৱৰ্তী সময়ত আমি এইখিনি ইছ্যু আমি দাঙি ধৰিম। আমাৰ বৰ্তমান ৰাজ্যিক ভিত্তিত হৈ আছে, আঞ্চলিক দল হৈ আছে। পৰৱৰ্তী সময়ত আমাৰ এইটো নেশ্যনেল দল হ'বলৈ গৈ আছে। আজি ইয়াত আমাৰ সংবাদমেল পতাৰ মূল কাৰণটো হ'ল যে আজি আমাৰ ইয়াতে চিৰাং জিলাত বিটিআৰৰ 4টা ডিষ্ট্ৰিক্টৰ যি আমাৰ কৰ্মী নেতাসকল, সিহঁতে ইয়াতে উপস্থিত হৈছে। আমি জয় ভাৰত পাৰ্টিৰ বিষয়ে আলোচনা কৰিছোঁ। আগন্তুক সময়ত বিটিআৰ ইলেকশ্যনৰ বিষয়ে আলোচনা হ'ল আমাৰ। আমি বিটিআৰ ইলেকশ্যনত কিমানখন সমষ্টিত আমি খেলিম, সেইটো লৈ কিনে আমাৰ আলোচনা হ'ল। আমি 40টা সমষ্টিত আমি কেণ্ডিডেট দিম। যে আমাক ইয়াতে মানে ৰাইজে আমাক আঁকোৱালি লৈছে। যিখিনি সহায় সহযোগিতা পাব লাগিছিল ৰাইজৰ পৰা, আমি সেইখিনিতো সহায় সহযোগিতা আমি পাইছোঁ। সেইটো লৈ কোনো মানে আমাৰ কিবা নাই। আমাৰ জয় ভাৰত পাৰ্টিৰ পৰা আমি যি ৰাইজৰ কিবা আছে মানে
ক'বলগীয়া আছে সেইবিলাক ৰাইজৰ পৰা প্ৰশ্ন কৰি আছোঁ ৰাইজৰ কি পাইছে কি পোৱা নাই আগত যি আমাৰ যি চৰকাৰ নামত পৰিৱৰ্তন চৰকাৰ বুলি কৈ কিনে পৰিৱৰ্তন চৰকাৰৰ নামত আমাৰ প্ৰমোদ বৰাই যি কৰিলে UPPL চৰকাৰে আজিলৈকেতো কোনো পৰিৱৰ্তনেই হোৱা নাই BTR এৰিয়াত সেইটো লৈ কিনে আমাৰ যি আলোচনা এতিয়া BTR এৰিয়াত আগন্তুক সময়ত ইয়াতে যি ডাবল ইঞ্জিন চৰকাৰ চলে সিহঁতে একো কাম কৰিব নোৱাৰিলে এতিয়া ৰাইজৰ বিকল্প এটাই কিবা হৈ আছে এতিয়া জয় ভাৰত পাৰ্টিক লৈ কিনে প্ৰত্যেক ৰাইজৰ মাজত মানে আশাৰ এটা বতৰ আহি আছে যে আগন্তুক সময়ত প্ৰত্যেক ৰাইজে মানে আমাৰ জয় ভাৰত পাৰ্টিক আকোৱালি ল'ব আমাৰ চিন্তা এইটোৱে ভাৱধাৰণা সেইটোৱে মানে প্ৰত্যেকৰে সম বিকাশ সম অধিকাৰ সম উন্নয়নৰ ক্ষেত্ৰত আমি জয় ভাৰত পাৰ্টিৰ পৰা প্ৰত্যেক জাতি জনগোষ্ঠীক একেলগে লগত লৈ কিনে আগবাঢ়ি যাম বুলি আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি आखाबादी फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-2026 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिखातानि UN एकाडेमिया चिरां जिल्लानि रुनिखातायाव थानाय UN एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिखातानि UN एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिखातानि UN एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन